Hello guys, so আমি আজি আকৌ আহি গলো with trigonometry. Last time আমি trigonometry কেইটামান values চাইছিলো আৰু কেইটামান examples আৰু sum চাইছিলো. আজি আমি আকৌ continue কৰিম with some more sums. কেনেকে কৰে sum বিলাক, কেনেকে আমি approach কৰো, আমাৰ thinking process টো কি হেৰু চাবৰ কাৰণে. So let's begin. So আমাৰ sum টো দিয়া আছে cos a plus b ৰ value দিয়া আছে আৰু cot a minus b ৰ value দিয়া আছে. So obviously দুটা angle আমাৰ হাতত আছে and দুটা angle-ৰ trigonometric ratios দিয়া আছে, ইয়াৰ value কিটা দিয়া আছে. আমাৰ উলাব লাগে এই expression-টোৰ value. Easy বস্তু. So আমি যদি ভালকে চাও আমি ক্লিয়াৰলি চাব পাৰিম যে এই expression-টোৰ কাৰণে আমাৰ কি কি উলাব লাগে. আমাৰ cos a উলাব লাগিব, cos b উলাব লাগিব, sin a sin b. And কথাটো হল যদি আমাৰ cos a cos b sin a sin b লাগে তেতিয়া হলে তাৰ আগতে আমাৰ a আৰু b ৰ value অৱশ্যই লাগিব. And a আৰু b ৰ value কেনেকৈ উলাম, so হেতুৱে আমাৰ first target থাকিব. So let's begin. So আদে sum বিলাক ইমান hard নহয়, thinking process টো চোৱা. So আমাৰ first target টো কি হ'ব, a আৰু b উলাব হলে, and this is our given. এটো আমাৰ given হৈ আছে. এই givenৰ পৰা যদি আমি a আৰু b ৰ value উলাই দিও বাস হৈ যাব. So কেনেকৈ উলাম, first option টো চোৱা. So cos কাটো বেয়া হৈ গল, cos a plus b is equals to 0 হৈ আছে. ইজি বস্তু. আচ্ছা কোৱাচোন cos ৰ কিহৰ ভ্যালুৰ কাৰণে 0 হয়? আৰে আমি অলৰেডি গম পাও যে cos ৰ কিহৰ ভ্যালুৰ কাৰণে 0 হয়, that is 90. ইজি বস্তু. আৰু এটা কথা দেই, তুমি যদি এটা বুজি নাই পোৱা যে cos 90, আৰে তুমি যদি খুদা যে গুৰুজি cos 90 টো কেনেকৈ 0 হ'ল, তেতিয়াহলে আগৰ ভিডিও বনোৱা আছে, ভালকে বনাই থোৱা আছে, সব ভ্যালুজৰ শর্ট ট্ৰিক এটসেট্ৰা সব দি ৰাখিলো, এইবিলাক আগতে এবাৰ চাই লোৱা, তাৰ পিছত ইয়াত চাবলৈ আহিবা, ঠিক আছে? সো লেটস কন্টিনিউ. সো আমি এটা প্ৰপাৰ্টি চাইছিলো, প্ৰপাৰ্টি এটা আমি ইজি প্ৰপাৰ্টি চাইছিলো যে cos x = cos y হলে আমাৰ কি হ'ব, x = xy হ'ব. ইজি বস্তু চাইছিলো. সো সেই প্ৰপাৰ্টিটোক যদি আমি ইয়াত ইউজ কৰো তেতিয়াহলে আমাৰ এটো আহিব না নাই, চোৱাচোন a plus b = 90 ডিগ্ৰী আহিব না নাই, আৰু এটোক আমি ইকুৱেশ্যন 1 বুলি দি দিব পাৰো, ইজিলি দিব পাৰো বস্তুটো. সো নাও আমি এটা ফার্স্ট ইকুয়েশনটো ইউজ কৰি আমি এটো আনিলো. সো এটা আমি সেকেন্ড গিভেন অপশনটো ইউজ কৰিম, দ্যাট ইজ cot a minus b. সো cot a minus b = 30 ডিগ্ৰী হল, সরি √3 হল. এন্ড আমি গম পাও যে cot √3 কেতিয়া হয়, যেতিয়া অ্যাঙ্গেলটোৰ ভ্যালু 30 ডিগ্ৰী হয়. দ্যাটস ভেরি ইজি. সো আমি রাইট সাইডে পুট কৰি দিম √3 ৰ জায়গাত cot 3 হল. নাও আকৌ এই প্ৰপাৰ্টিটো লগাম. নাও আমি এটা কথা, আৰে ভাই শুনা দে, এটা কথা আমি গম পাও যে এটো যদি cos ৰ কাৰণে ট্ৰু হয় তেতিয়াহলে বাকি সব ট্ৰিগনোমেট্ৰিক ৰেশিওজৰ কাৰণেও ট্ৰু হ'ব. সো অবভিয়াসলি এটোৰ কাৰণেও ট্ৰু হ'ব, cot ৰ কাৰণেও ট্ৰু হ'ব. এন্ড যদি cot ৰ কাৰণে ট্ৰু হয় তেনে আমি ইজিলি হ'ব পাৰো, দ্যাট ইজ a minus b = √3. সরি এটো 30 হ'ব, এটো 30 হ'ব, ঠিক আছে? এন্ড এটোক আমি ইকুৱেশ্যন নম্বৰ 2 দিব পাৰো. ইজি বস্তু. এটো 30 ডিগ্ৰী হ'ব দে, মন কৰি লবা. এন্ড এটা চোৱা আমাৰ হাতত দুটা ৰিলেশন আছে এন্ড দুটা আননোন ভেৰিয়েবলস আছে, তো অবভিয়াসলি আমি সলভ কৰিব পাৰিম. এন্ড সলভ কেনেকৈ কৰিম, দুটা ইকুৱেশ্যনক প্লাস কৰি দিলে হৈ গল, দ্যাট ইজ 1 + 2 কৰি দিলে হৈ গল. ইজি বস্তু. সো 1 + 2 কৰিলে কি হ'ব, আচ্ছা মই ডাইৰেক্ট দেখাই নিদিও, ভালকে ক্যালকুলেশনটো দেখাই আছো, দ্যাট ইজ a plus b and a minus b = 90 + 30. ইজি বস্তু. তাৰ পিছতে এলিমেন্টাৰী ক্যালকুলেশন কৰিলে হল, twice a = 120 and therefore a = কি আহিব, ইজি বস্তু 60 আহিব. a = 60 আহিব. এটা সো আমি a এর ভ্যালু পাই গলো, এন্ড যদি আমি a এর ভ্যালু পাই গলো, নেক্সট কি হলাম, নেক্সট আমি yes b এর ভ্যালু হলাম. সো b এর ভ্যালুটো আমি ইয়াত উলাই দিছো. সো এই ইকুৱেশ্যনটো দিয়ে মিস কৰি দিব পাৰো, a plus b কৰিলে আমাৰ 90 আহিছে, এন্ড যদি a plus b কৰিলে আমাৰ 90 আহে তেতিয়াহলে 60 বহাই দিব পাৰিম. আৰে এই ভ্যালুটো ইয়াত পুট কৰি দিছো, ইজি বস্তু এটো কৰি আছো, হাৰ্ড ইমান বস্তু কৰা নাই ন. সো এটা কি কৰিম, 60 টোক এফালে লৈ যাম, 90 - 60 কৰিলে কিমান আহি যাব, 30 আহি যাব. সো আমাৰ a আৰু b এর ভ্যালু आंसर আহি গল. a আৰু b এর ভ্যালুটো আহি গল. কি কি আহিলে, আমাৰ a আহিলে 60 আৰু b আহিলে কিমান 30. আরে ভাইয়া যদি আমাৰ a আৰু b আহি যায় তেতিয়াহলে আমি নেক্সট কি কৰিব পাৰিম, নেক্সট আমি কি কৰিব পাৰিম, cos a cos b sin a sin b ইজিলি ওলাব পাৰিম. তো ওলাই দিয়া, ইয়াৰ কি ৰখি আছা মোৰ কাৰণে, বনাই দিয়া. sin a কিমান হ'ব, sin 60 কিমান আছিল, √3/2. তেতিয়াহলে sin b কিমান হ'ব, sin b হ'ব sin 30 and sin 30 is 1/2. Similarly cos a কিমান হ'ব, cos a মানে cos 60, cos 60 আমি জানি যে cos 60 ভ্যালু 1/2 হ'ব, and cos b ভ্যালু মানে cos 30 ভ্যালু
√3/2 হয় একদম টোটালি ইজি বস্তু এতিয়া আমি কি কৰিম এই যে ভ্যালু বিলাক যে পালো আস্তেকে ইয়াত বহাই দিম আমি স্লোলি তাত বহাই দিম হল বুজি পাইছা সো কি কৰিম এটো আমি ইয়াত দাগ মাৰি দিছো এটা সো আমাৰ এক্সপ্ৰেশনটো কি আছিল cos a cos b minus sin a sin b আছে সো ভ্যালু বিলাক পুট কৰি দিও cos এর ভ্যালু কিমান cos এর ভ্যালু হাফ সো হাফ ইয়াত পুট কৰি দিলো cos b এর ভ্যালু √3/2 পুট কৰি দিলো মাইনাস sin এর ভ্যালু কিমান sin এর ভ্যালু ইজ √3/2 ইনটু sin b ভ্যালু কিমান 1/2 ইজি বস্তু তো এটো কি হৈ যাব √3/4 হৈ যাব এফালো √3/4 আরে ইজিয়ে তো হয় ন এন্ড √3/4 ক্যান্সেল কৰিলে আমি কিমান পাম আরে ভাইয়া 0 পাই যাম ইজি বস্তু সো আমাৰ এটোৰ ভ্যালু ওলাব লাগে এন্ড এটোৰ ভ্যালু আমাৰ কি ওলালে 0 ওলালে সো আই হোপ এনেকা টাইপৰ প্ৰবলেম দিলে গৰ্বৰটো নহয় আমাৰ থিংকিং প্ৰসেসটো কেনেকুৱা হ'ব what will be our thinking process যে আমাৰ ফার্স্ট আমাৰ এঙ্গেলটো লাগিব মানে এঙ্গেলৰ ভ্যালু আমি গিভেনৰ পৰা উলিয়াই দিব পাৰিম এন্ড যদি গিভেনৰ পৰা উলিয়াই দিব পাৰো তেতিয়াহলে কি কৰিম ডাইৰেক্ট ইয়াত পুট কৰি দিও ভ্যালু এনসার আহি যাব আই হোপ এই ভিডিওটি দি তুমি এনেকুৱা টাইপৰ সামক কেনে কৰিব লাগে এটো বুজি পালা